নমস্কাৰ বাস্তু অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনা লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে লক্ষী মাতা। লক্ষী মাতা আপোনাৰ ঘৰলৈ অহাৰ আগে কৰক ঠিক এইকেইটা কাম। অত্যন্ত গুৰুত্বপূৰ্ণ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক জনাওঁ যে যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই, বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাষত থকা নটিফিকেশ্যন বেলটো টিপিব অল কৰিব। যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়, হয় এটা খুব অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছো যে লক্ষী আপোনাৰ ঘৰলৈ অহাৰ আগে আপোনাৰ ঘৰত ঠিক কৰিব লগা আছে কেইটামান সৰু কিন্তু অতি দৰকাৰী কাম। কেছ প্ৰতিজন মানুহে, প্ৰতি ঘৰ মানুহে আপোনাৰ ঘৰত এইকেইটা পালন কৰিব লগা আছে। অতি কম দিনত আপুনি ইয়াৰ পৰা খুব ফলাফল পাব। আমাৰ মূল বিষয়বস্তুটো আগবঢ়াৰ আগতে আপোনাক জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিঘৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিঘৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ নাপাব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তু কি যে লক্ষী মাতা। হয়, লক্ষী মাতা দেৱী আপোনাৰ ঘৰলৈ অহাৰ আগতে আপুনি কেইটামান অতি গুৰুত্বপূৰ্ণ কাম আপোনাৰ ঘৰত কৰিব লগা আছে। চাওক, ইতিমধ্যে আমি মৃতকৰ পক্ষৰ ভিডিঅ' আগবঢ়ালো। আপোনালোকে জানে ঠিক মৃতকৰ পক্ষ শেষ হোৱাৰ পাছৰ পৰাই দুৰ্গা পূজা বা নৱৰাত্ৰিৰ সময় আৰম্ভ হয়। প্ৰকৃততে কি হয় যে এই সময়ছোৱাত কোনটো সময় যে অক্টোবৰ নৱেম্বৰ এইকেইটা মাহ প্ৰথমে হ'ব আপোনাৰ দুৰ্গা পূজা, নৱৰাত্ৰি, ঠিক তাৰ পাছত লক্ষী পূজা, তাৰ পাছত আপোনাৰ কালী পূজা। প্ৰকৃততে কি হয়, আহিন কাতি এইকেইটা মাহ লক্ষী মাতাৰ মাহ বুলি কোৱা হয়। এই সময়ত আপোনাৰ ঘৰলৈ মাতাই লক্ষীৰ ৰূপ ধৰি, দেৱীৰ ৰূপ ধৰি, দুৰ্গা দেৱীৰ ৰূপ ধৰি, কালী মাতাৰ ৰূপ ধৰি আপোনাৰ ঘৰলৈ আহে। য়েছ, চ' এইকেইটা দিন আপোনাৰ গোটেই বছৰটোৰ ভিতৰত ধন টকা পইচা দিশৰ ফালৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ, মাংগলিক কাৰ্যৰ দিশৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ। য়েছ, প্ৰতিজন মানুহে মনত ৰাখক। চ' এটা কথা আপুনি ভাবক যে আহিন কাতি এইকেইটা মাহত আপোনাৰ ঘৰলৈ লক্ষী মাতাৰ পদাৰ্পণ হয়। লক্ষী মাতাক সন্তুষ্ট কৰিবলৈ, তেওঁৰ আশীৰ্বাদ পাবলৈ, ঘৰখনত ওপৰত তেখেতৰ আশীৰ্বাদ চিৰদিন থাকিবলৈ হলে আপোনাৰ ঘৰত কেইটামান অতি সৰু সৰু কাম কৰিব লগা আছে, যিকেইটা কাম প্ৰতি ঘৰ মানুহে অতি সহজেই কৰিব পাৰে। মই 4টা স্পেচিফিক কথা ক'ম। এইকেইটা কাম আপোনাৰ ঘৰত এই সময়ছোৱাত ঠিক কৰক। আপুনি ভাবিব নোৱাৰে অতি কম দিনত আপুনি ইয়াৰ সুফল পাব। প্ৰথমটো কাম, প্ৰথম হৈছে আপোনাৰ ঘৰৰ চাৰিসীমাটো চাফ চিকুণ কৰি ৰাখক। কেছ ঘৰৰ চাৰিসীমা মানে আপোনাৰ ঘৰৰ একমাত্ৰ ভিতৰ চোৱা কথা কোৱা নাই মই, বাউণ্ডেৰীৰ ভিতৰ গোটেই জেগা চোৱা। কাৰণ কিয়, আমি মেক্সিমাম মানুহ দেখিছো যি ঘৰখনৰ ভিতৰ চোৱাহে অকল ঠিক ঠাক বা চাফ চিকুণ কৰাত গুৰুত্ব দিয়ে, ঘৰৰ বাহিৰ চোৱা, বাউণ্ডেৰী ৱালৰ দাঁতিৰ অংশ, চাৰিওফালৰ অংশ চাফ চিকুণ কৰি ৰখাটো প্ৰতি ঘৰ মানুহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। চাওক, একমাত্ৰ মই ঘৰৰ ভিতৰ চোৱাই বুলি নকওঁ, আপোনাৰ ঘৰৰ ঠিক যি নলা নৰ্দমা আছে সেয়া চাফ চিকুণ কৰি ৰাখক। ঘৰৰ সন্মুখত আলিবাটৰ দাঁতিৰো কিন্তু সেই ঠাই টুকুৰা আপোনাৰেই দায়িত্ব। য়েছ, প্ৰতিজন মানুহে এই দায়িত্ববোধ কৰক। কেনেকৈ ৰাখিব লগা আছে, চাফ চিকুণ কৰিব লগা আছে। যদি ঘাঁহ বন, এতিয়াতো আপোনাৰ বৰষুণৰ ছিজন ঠিক শেষ হ'ব হৈছে, বৰষুণৰ বতৰত ঘাঁহ বন বিলাক গজি যায়, সেইবিলাক কাটি চাফ চিকুণ কৰক। গছৰ দাঁতিয়ে দাঁতিয়ে চূণ দিয়ক, অতিশয় সুন্দৰ হয়। চ' প্ৰথম কাম আপোনাৰ কি কৰিব লগা আছে, আপোনাৰ ঘৰৰ চৌহদটো চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লগা আছে। দ্বিতীয়, আপোনাৰ ঘৰত যদি পুৰণা লেট্ৰিন আছে যি বহুদিন ধৰি আপুনি ব্যৱহাৰ কৰা নাই, যদি পুৰণা মেচিন আছে বিকল হৈ আছে, বা যদি পুৰণা এখন আইনা আছে, এই যিখিনি বস্তু আছে ন, কাৰণ মেক্সিমাম মানুহৰ ঘৰত আমি দেখা পাওঁ যে পুৰণা এটা লেট্ৰিন থাকে যি হয়তো বহুদিন ইউজ নকৰে, তেনেকৈ পৰি থাকে। মানুহে ভাবে যে সেইটো বস্তু আপুনি যদি ব্যৱহাৰ নকৰে তাৰ পৰা আপুনি একো প্ৰভাৱ নাহে, তেনেকুৱা কথা নহয়। যিটো আপুনি ব্যৱহাৰ নকৰে ন, সেইটো আপোনাৰ ঘৰৰ পৰা আঁতৰাই দিয়ক। ঘৰত কিয় ৰাখিছে, কাৰণ কিয় তাৰ পৰা নিগেটিভ এনাৰ্জি সুত আপোনাৰ ঘৰখনলৈ আপোনাৰ মাজলৈ বৈ থাকিব। পুৰণা লেট্ৰিন হওক, পুৰণা মেচিন হওক বা পুৰণা আইনা হওক, যিকোনো বিকল অপ্ৰয়োজনীয় বস্তু আপোনাৰ ঘৰৰ পৰা আপুনি আঁতৰাই দিয়ক। কিয়, লক্ষী মাতা অহাৰ আগে আপুনি যদি এইকেইটা বস্তু আপোনাৰ ঘৰৰ পৰা আঁতৰাই ন, আপুনি অতি সুফল পাব। প্ৰতি ঘৰ মানুহে এইটো কথা মনত ৰাখক। 3 নম্বৰ, আপোনাৰ ঘৰত যদি কিবা মেৰামতি কৰিব লগা আছে, চাওক পুৰণা ঘৰখন হলে মেৰামতি কৰাটো এটা প্ৰয়োজনীয় বিষয় হৈ পৰে।
এটা সময়ৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ঘৰ এখনত সদায় মন কৰিব যে এটা মেইনটেনেন্স কৰিব লগা হয় খুব জৰুৰী এইটো বিষয় যদি মেইনটেনেন্স কৰি নাথাকে তেন্তে ঘৰখন উৱলি যায় ঘৰ যিমান সুসজ্জিত হৈ থাকিব সুসজ্জিত মানে মই শুদ্ধ কথা কৈছো যিমান শুদ্ধ আৰু সুসজ্জিত হৈ থাকিব ঘৰখনে আপোনাক জীৱনৰ বাটত আগবঢ়াত সিমানেই বেছি সহায় কৰিব যদি ঘৰখন কান্দি থাকে জৰাজীৰ্ণ অৱস্থাত থাকে গোটেইখন যদি ভুল হৈ থাকে তেন্তে আপুনি ইয়াৰ পৰা সুফল কেনেকৈ পাব সো মই আপোনাক কি কলো 3 নম্বৰ কাম হিচাপে ঘৰখন মেৰামতি কৰক য'ত য'ত যি মেৰামতি কৰিব লগা আছে মেৰামতি কৰক ঠিক লক্ষী আপোনাৰ ঘৰলৈ অহাৰ আগে 4 নম্বৰ আৰু অন্তিমটো আপোনাৰ ঘৰখন ৰং দিয়ক ইয়েস সব মেক্সিমাম মানুহে ভাৰতবৰ্ষত দেৱালীৰ আগে আগে ৰং দিয়ে এনে মইতো কৈছো অকল দেৱালী নহয় দুৰ্গা পূজাৰ আগতে যদি সম্ভৱ হয় ৰং দিয়ক কাৰণ আহিন কাটি ইয়েস অকল আহিন মাহে নহয় বা কাতি মাহে নহয় আহিন কাটি সমস্ত দেৱ দেৱীৰ পূজা হয় এইটো সময় প্ৰথমে দেখিছে আপোনালোকে ঠিক মৃতকৰ পক্ষ শেষ হোৱাৰ পাছত দুৰ্গা মাতা নৱৰাত্ৰি ষ্টাৰ্ট হ'ব তাৰ পাছত লক্ষ্মী মাতা পূজা আহিব তাৰ পাছত কালী পূজা আহিব সো এই সময়ছোৱা দেৱ দেৱী পদাপন্ন হয় আপোনাৰ ঘৰ দেৱী দেৱী হল যিমান সুসজ্জিত হৈ থাকিব আপোনাৰ ঘৰখনত ন লক্ষ্মী মাতাৰ কৃপা সিমানে আপোনাৰ ঘৰত থাকিব সো আপুনি চাওক যে আপোনাৰ ঘৰত কোনবা এটা বস্তু ৰং পুৰণি হৈছে নেকি দিবলগীয়া অৱস্থাত আছে নেকি এনে ঘৰখন ৰং কৰক পুৰণা ঘৰখন যদি হয় সেইখনো ৰং কৰক নতুন ঘৰখন যদি হয় ৰং কৰক মুঠতে সুসজ্জিত কৰি ৰাখক যিমান সুসজ্জিত কৰি ৰাখিব সিমানে আপুনি ঘৰখনৰ পৰা সুফল পাব এই 4টা কাম ইয়েস এই 4টা কাম প্ৰতি ঘৰ মানুহে কৰিব লগা আছে আশা কৰো আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনাক জনাব পাৰিলো যিমান পাৰে ভিডিওটো শেয়াৰ কৰক অসমৰ চুকে কানে শেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে মানুহ উপকৃত হ'ব আপুনি শেয়াৰ কৰা এটা ভিডিওৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে হিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি মই আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আমাৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ বাস্তু আসাম ইউটিউব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ফেসবুক পেজখন যদি ফলো কৰা হোৱা নাই ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব আমাৰ সত্য প্ৰকাশিত গ্ৰন্থ দুকনি যিসকল দৰ্শকে এতিয়াও এটা কপি ক্ৰয় কৰা নাই আমাৰ স্ক্ৰীনত দিয়া নম্বৰ হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন যতে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ভিডিওটো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ প্ৰশ্ন মতামত উপদেশ কমেন্ট যোগে আগবঢ়াব আৰু আত্মীয়জন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিওটো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব ধন্যবাদ